আপোনালোকে চাবচোন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজতে মঞ্চত উঠিছে, জাপ মাৰি দিছে, নিজৰ চাহটোকে গৌৰৱ বুলি ভাবি দিছে। মুখ্যমন্ত্ৰীৰ খোজ কাৱাজ আপোনাৰ অংগী ভংগীয়ে দেখোন গোটেইখন আপোনাৰ কংগ্ৰেছ যেন লাগে। পানী কেনেকৈ কম হ'ব সেইটোত চিআইডি নাই তেওঁ। পানী এইটো কৰিলে বন্ধ হ'ব সেইটোত চিআইডি নাইকিয়া তেওঁ। কংগ্ৰেছত আমি 5টা মানুহে কি কথা পাতিছিলোঁ তেওঁ গম পোৱা নাই। সেই তেওঁৰ চিআইডিটোকে আমি কৈ দিওঁ যে যোৱা তুমি গৈ পেলাই কৈ দিয়াগৈ যে 26ত তেওঁ এতিয়া উৎসৱ খাই গৌৰৱ কৰি থাকে। সেইদিনা বোলে ৰাতি বোলে শুনিছোঁ উৎসৱ খাই পেলাই কৈছে গৌৰৱ কিয় উৎসৱ খাইছে। আপোনালোকে চাবচোন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজতে মঞ্চত উঠিছে, জাপ মাৰি দিছে, নিজৰ চাহটোকে গৌৰৱ বুলি ভাবি দিছে। এইটো মইতো কংগ্ৰেছৰ এজন সৈনিক, মইতো ভাল কমেই। আপোনালোকে কি কয়, মানুহে কি কয়, মুখ্যমন্ত্ৰীয়ে কি কয়? মুখ্যমন্ত্ৰীৰ খোজ কাৱাজ আপোনাৰ অংগী ভংগীয়ে দেখোন গোটেইখন আপোনাৰ কংগ্ৰেছ যেন লাগে। তেওঁ এতিয়া চব বাদ দি কংগ্ৰেছত চিআইডি লগাই থৈ দিছে। পানী কেনেকৈ কম হ'ব সেইটোত চিআইডি নাই তেওঁ। পানী এইটো কৰিলে বন্ধ হ'ব সেইটোত চিআইডি নাইকিয়া তেওঁ। কেনেকৈ আপোনাৰ এই স্কুল কলেজবিলাক আমাৰ ভালকৈ খুলিব সেইবিলাকত চিআইডিগিৰি নাই। কংগ্ৰেছত আমি 5টা মানুহে কি কথা পাতিছিলোঁ তেওঁ গম পোৱা নাই। সেই তেওঁৰ চিআইডিটোকে আমি কৈ দিওঁ যে যোৱা তুমি গৈ পেলাই কৈ দিয়াগৈ। তেওঁৰ কথাবিলাক যে আমি গম পাওঁ, তেওঁ যে ভয়ত যে কম্পমান, তেওঁ যে ৰাতি টোপনি নাই হৈছে, সেইখিনিতো আমি গম পাওঁ যে 26ত তেওঁ এতিয়া উৎসৱ খাই গৌৰৱ কৰি থাকে। সেইদিনা বোলে ৰাতি বোলে শুনিছোঁ উৎসৱ খাই পেলাই কৈছে গৌৰৱ কিয় উৎসৱ খাইছে। ধন্যবাদ। ক'ত কিয় গৌৰৱ গগৈৰ চাহটোকে ভাগটো দেখা আৰম্ভ হৈছে এতিয়া তেওঁ। আপোনালোকে চাবচোন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজতে মঞ্চত উঠিছে, জাপ মাৰি দিছে, নিজৰ চাহটোকে গৌৰৱ বুলি ভাবি দিছে। চৰ্চা লাভ কৰিছে আৰু সেই চৰ্চাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে এটা মন্তব্য কৰিছে যে গড় হত্যা কৰাতকৈ গৰু পোহাই শ্ৰেষ্ঠ। গতিকে ইমান বিতৰ্ক কৰি থকা লাভ নাই, মন্ত্ৰী পত্নীও ৰাজসাহায্য পাব পাৰে। মানে মানুহক শুনক, যেতিয়া মানুহ মাৰি পেলাই শাস্তি নাপায়, আমাৰ যেতিয়া সংবিধান বনাইছে সেইসকলে প্ৰতিটো আপোনাৰ যিটো ক্ৰাইমৰ এটা এগেইনষ্টে এটা আপোনাৰ শাস্তি হয়। আমাৰ কিছু লোক আছে যিসকলে শীৰ্ষস্থানত এতিয়া বহিব পাৰিছে, তেওঁলোকৰ অভিযুক্ত আছিল যে বহু মানুহ মাৰিছে। মানুহ মাৰোঁতে যেতিয়া শাস্তি নহ'ল, আমাৰ বাঘবিলাক কি হয়, বাঘে মানুহক খুব ভয় কৰে, বাঘে মানুহক আক্ৰমণ নকৰে। কিন্তু বাঘে যদি এবাৰ মানুহৰ সোৱাদ পাই যায়, সি মেন ইটাৰ হৈ যায়, মানে বাঘ মানুহ খোৱা বাঘ। এতিয়া আমাৰ তেনেকুৱা কিছু মানুহ আছে, নেতা আছে, তেওঁলোকে মানুহ মাৰিছিল বুলি চবেই জানে। মানুহ মাৰি থকা অৱস্থাত তেওঁলোকৰ শাস্তিটো নহ'ল। সেইকাৰণে এতিয়া মানে এইবিলাক সৰু সুৰা মানুহৰ ঘৰ ভাঙা, গুলিয়াই পেলাই এনকাউণ্টাৰ কৰা, সেই কথাবিলাকত তেওঁলোকে বেছি আপোনাৰ ভয় নকৰে। কাৰণ যেতিয়া এবাৰ বাচি গৈছে সদায় বাচি যাব পাৰে। সেইকাৰণে তেওঁ এতিয়া কৈছে যে মই ৰিকমেণ্ড কৰিছোঁ যে সকলোৱে এনেকৈ অমুকত বিলাব লাগে। মই যিবিলাক কথা মুখেৰে ক'ব বিচৰা নাই, সেইজনৰ লগত কি তৰ্কাতৰ্কি কৰিব, সেইজনৰ লগত কি কথা পাতিব। ৰাইজে ৰখি আছে সেই তাৰিখত। আপুনি ফেচবুক খোলকচোন, গাঁৱৰ মানুহবিলাকেও ধিক্কাৰ দিছে যে এই কথাবিলাক উত্তৰ দিয়া আমাৰ সভ্য সমাজত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিষাৰ কথা কৈ গোটেই পৰিৱেশটো বিনষ্ট কৰিছে, সেই কথাবিলাক পাতাৰো অযোগ্য। আজি মই সেই কথাবিলাক যদি লাগে মই বহিব পাৰিম, ক'ব পাৰিম যে গড় হত্যাৰ কথাটো কৈছে। গড় হত্যা কেতিয়া হৈছিলে? যেতিয়া তেওঁ ডিচিডেণ্ট কৰি পেলাই মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে। আৰু মুখ্যমন্ত্ৰী হ'বলৈ যাওঁতে যেতিয়া আমি ছাপোৰ্ট কৰা নাছিলোঁ, তেতিয়া AK-47ৰে গড় মাৰা আৰম্ভ কৰিছিল। AK-47ৰে তেতিয়া SB ৰিপৰ্টত খগেন শৰ্মা বুলি ডাঙৰ অফিচাৰজনে কৈছে যে ছাৰ, আগতে 303 দি গড় হত্যা কৰিছিল, এতিয়া AK-47 দি কৰে। AK-47 তেতিয়া চাৰেণ্ডাৰ যিবিলাক আপোনাৰ এক্সট্ৰিমিষ্ট আছিল সেইসকলে ইউজ কৰে। সেইসকলৰ লগত কাৰ ভাল সকলোৱে জানে। সেই সময়তে মই চিঠি লিখিছিলোঁ তেখেতলৈ, তেখেতৰ উত্তৰ দিছে। মই কৈছিলোঁ যে আপুনি অকণমান এই ক্ষেত্ৰত সহায় কৰক, আপুনি একমাত্ৰ ভাল। মই তেতিয়াই কৈছিলোঁ যে একমাত্ৰ তেওঁৱেই যিজনে এই গড় হত্যা ৰোধ কৰিব পাৰিব। আজিতো প্ৰমাণেই হ'ল, তেওঁ ৰোধ কৰি দেখুৱালে। তেওঁলোকে পুনৰ চাকৰি মুকল কৰিব পাৰিব নিৰ্দেশ দিছে। এইবিলাকে কোনজন আপোনাৰ কথা এতিয়া কোনজনৰ কথা কৈ আছে আপোনালোকে? ৰাকেশ পালৰ কথা। আগৰবিলাক নাপাতে। দাস বোলা এজন আছিল, আজি এটা মুকলি কৰি দিলোঁ। তেওঁৰ দিনত কোনে কোনে পাইছিল সেইবিলাকো মুকলি হওক। APSCৰ চেয়াৰমেন আৰু আছিলে দাস বোলা এজন। সেই সময়ত কোনে কোনে পাইছিল, কাৰ ভায়েকে পাইছিল, কাৰ ককায়েকে পাইছিল, তেওঁৰ ৰিকমেণ্ডেশ্যনত কোন পাইছিল, সেইবিলাকো অকণমান দুদিন পিছত এইবিলাক খুলিব লাগে নে নালাগে নাজানো।
এতিয়া মানুহৰ সেইবিলাক সমস্যা যিবিলাক মৌলিক সমস্যা সেইবিলাক কৰাৰ পিছত যদি আমি সময় পাওঁ সেইবিলাকো কেতিয়াবা আপোনালোকৰ লগত কথা পাতিম।